এবাৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকলৈ ডিব্ৰুগড়ৰ পৰা আগবঢ়াবলৈ বিচাৰিছো ND24 মুখ্য পৰিচালন সঞ্চালক কিশোৰ বৰাৰ সভাপতিত্বত লগতে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰ পৰা চৌটকে ডিঙি খেলপথাৰত যেহেতুকৈ বহাগী ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে কেন্দ্ৰীয় ৰঙালী উৎসৱ 2024 আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব এয়া পোনপটীয়া সম্প্ৰচাৰ পতাকা উত্তোলনেৰে আজিৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আৰম্ভ হৈছে বিহুখনৰ যি ইতিহাস সেই ইতিহাসৰ জ্ঞান লৈ হয়তো চাগে আপোনালোকে অত বছৰে চকিডিঙি এই খেলপথাৰ বিহুখনক কিমান মৰম দি আহিছে গতিকে সেই সাহসেৰে আমিও পুনৰবাৰ এই চকিডিঙিৰ খেলপথাৰৰ বিহুখন পুনৰ অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ আজি প্ৰথমটো দিনৰ প্ৰথমটো কাৰ্যসূচীত ইয়াত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত যি 3টা দিন বাকী ৰৈ আছে সেই বাকী গোটেইকেইটা দিনতে সমূহ ডিব্ৰুগড়বাসী ৰাইজৰ তথা আপোনালোক সকলোৰে উপস্থিতি সহায় সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰি মোৰ চমুকৈ এই বক্তব্য ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম তনু চালৈ ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ মাজত উপস্থিত থকা আজি উদযাপন সমিতিৰ কাৰ্যকাৰী সভাপতি খগেন দত্ত ডাঙৰীয়াক চমুকৈ দুআষাৰ মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনালোঁ সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত আয়োজন কৰা কেন্দ্ৰীয় ৰঙালী উৎসৱ 2014 আজি প্ৰথম দিনৰ প্ৰথমটি কাৰ্যসূচী বিহুৰ পতাকা উত্তোলন আৰু চৰিত্ৰপণ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে আৰু কিছু সময় পিছতে আমি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিম আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত আমি প্ৰত্যেক বছৰে বহাগক আদৰাৰ এই সময়খনত আমি সকলোৱে বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি আগবাঢ়ি এখন সুস্থ সমাজ এখন যাতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ